আপোনালোকে গাড়ীখন বেয়া হলে মাজ ৰাস্তাত যেতিয়া বেয়া হয় তেতিয়া এনেকৈ গছৰ ঠানি বা এনেকুৱা ধৰণৰ যিকোনো মানে গছৰ বস্তুবিলাক আপোনালোকে ইউজ কৰে নেকি? যদি কৰে তেনেহলে আপোনালোকে ভুল কৰি আছে। ভিডিঅ'টো ভালদৰে চাওক। আজিৰে পৰা এইটোক বাই বাই দিয়ক। কি ইউজ কৰিব মই কৈ আছো। গাড়ী এখনত সকলো গাড়ীতে এই ধৰণৰ বেগ এটা আপোনালোকে দেখা পাব। তো এই বেগটোৰ ভিতৰত কি আছে, ইয়াৰ আমি সৎ ব্যৱহাৰ কৰিম। এইটো কি হয়, এইটো কয় আপোনাৰ ৱাৰ্নিং ট্ৰায়েংগল। এইটো কেনেদৰে ইউজ কৰে মই আপোনালোকক এতিয়া জনাই আছো। এইটো বস্তুটো এনেকৈ খুলিব, এনেকৈ এছেম্বল কৰিব। ঠিক আছে, ইয়াতে ৰিফ্লেক্ট হ'ব। দূৰৰ গাড়ী এখন আহিলে ইয়াতে যেতিয়া লাইটটো পৰিব ৰিফ্লেক্ট হ'ব। ঠিক আছে, তাৰপিছত আপোনালোকে এইটো এনেকৈ ঘূৰাই দিব আৰু গাড়ীৰ একেবাৰে সন্মুখত নাৰাখিব। গাড়ীৰ পৰা আমি দূৰত ৰাখিম। চাই লওক কিমান দূৰত ৰাখিম। আমি মোটামুটি 30 বা 50 মিটাৰ দূৰত এনেকৈ দি দিম। ঠিক আছে, এইটো যেতিয়া আমি দিম ন, এইটো দিলে গাড়ী এখন যেতিয়া জোৰত আহিব তো তেওঁ ইয়াৰ পৰাই চাইড লৈ গুচি যাব পাৰিব, হয়নে নহয়? যদি আপুনি একেবাৰে এইটো ওচৰত দিয়ে তেনেহলে গাড়ীখনে লগে লগে কণ্ট্ৰলটো কৰিব নোৱাৰিব। তো আমি ইয়াতে নথওঁ, এইটো আমি ৰাখিম দূৰত। ঠিক আছে, ৰোড সেফটি, ৰাস্তাটো সেফ। আপুনি সাইডত ৰখাইছে, বেলেগৰো সেফটি হ'ব লাগিব। তো গম পাব লাগিব বেলেগে যে আপোনাৰ গাড়ী প্ৰব্লেম হৈছে, আপুনি গাড়ীখন প্ৰথম সাইডত কৰি ল'ব। আৰু অকল এইটো ইউজ কৰিলে নহ'ব, ভিতৰৰ এটা কাম কৰিব লাগিব। ভিতৰলৈ আহক, কৈ আছো। ঠিক আছে, আপুনি বাহিৰ এইটো ইউজ কৰিলে, তো এইটোৰ লগত মিলাকে এইটো আপোনালোকে চাওক। এইটো চাওক, আপোনালোকে হেজাৰ্ড লাইটটো অন কৰিব লাগিব। এনেকৈ আপোনালোকে হেজাৰ্ড লাইটটো অন কৰিব। এতিয়া বাহিৰলৈ আহক। হেজাৰ্ড লাইট অন হৈ গৈছে। এই হেজাৰ্ড লাইট জ্বলিছে মানে আপোনাৰ গাড়ীখনৰ কিবা এটা প্ৰব্লেম ঘটিছে। আৰু এইটো গাড়ীৰ ওচৰত নাৰাখিব, দূৰত ৰাখিব। ঠিক আছে, তো আজিৰে পৰা আপোনালোকে এই ৱাৰ্নিং ট্ৰায়েংগলটো ইউজ কৰক। সকলো গাড়ীতে আহে। আৰু এইবোৰ যে আপোনালোকে এনেকৈ থৈ দিয়ে, এইবোৰ যদি ইউজ কৰি আছে এইবোৰ বাদ দিয়ক আৰু এইটো ইউজ কৰক। ৰোড সেফটি ইজ মেইন। আপোনাৰ বাবে কাৰো অসুবিধা হ'ব নালাগে। এইটোক সকলো গাড়ীতে পাব। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ইনফৰ্মেটিভ পাইছে, মোৰ চেনেলটোক ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।